হেল্ল' গাইজ, মই আজি এটা নতুন ট্ৰেণ্ডিং কণ্টেণ্ট লৈ আহিছোঁ। মোৰ বেকগ্ৰাউণ্ডটো পিছফালৰ বেকগ্ৰাউণ্ডটো চাই বুজি পাইছেই চাগে। নাম্বাৰ ওৱান, যে মোৰ ট্ৰেণ্ডিং কণ্টেণ্ট কোনটো? ট্ৰেণ্ডিং কণ্টেণ্ট এইটোৱেই। আগতে ফেচবুকৰ ফালৰ পৰা আপোনাক গ'ল ছেট কৰি দিয়া হৈছিলে, আৰু আজিকালি আপুনি আপোনাৰ গ'ল আপুনি সপ্তাহটোত কিমানটা পোষ্ট কৰিব, কিমানটা ষ্টৰি আপুনি আপলোড কৰিব, কিমানটা ৰিচিপশ্যন আপুনি আপলোড কৰিব, সেইটো আপুনি গ'ল আপুনি নিজে ছেট কৰিব পাৰিব। অৰ্থাৎ নিজৰ কণ্টেণ্টৰ গ'ল আপুনি নিজেই ছেট কৰি ল'ব পাৰিব। আগতে উইকলি চেলেঞ্জ তেওঁলোকে ফেচবুকৰ ফালৰ পৰা আপোনাক কণ্টেণ্ট দিয়া হৈছিলে। এতিয়া ধৰক আপোনাৰ বৰ্তমান যিটো ট্ৰেণ্ডিং কণ্টেণ্ট যিটো মই কৈ আছোঁ, যে ফেচবুক পোষ্ট আপুনি কিমানটা পোষ্ট কৰিব পাৰিব সপ্তাহটোত, বা আপোনাৰ কিমানটা ষ্টৰি ঢালিব পাৰিব, সেইটো আপুনি আপডেট কৰিব পাৰিব। বা কিমানটা ৰিচিপশ্যন আপুনি দিব। এতিয়া আপোনাক 10টা ৰিচিপশ্যন দিলে আপুনি সেইটো আপডেট কৰিব পাৰিব। বা আপোনাৰ ষ্টৰি এতিয়া 10টা ষ্টৰি দিলে আপুনি সেইটো 5টা কৰিব পাৰিব। আৰু পোষ্টটো আপুনি কম বেছি কৰিব পাৰিব। অৰ্থাৎ আপুনি নিজৰ ইচ্ছা অনুযায়ী আপোনাৰ গ'লটো ছেট কৰি ল'ব পাৰিলে তেতিয়া আপোনাৰ মানে এংগেজমেণ্ট আপোনাৰ পেজে হওক বা প্ৰফাইলে হওক, সেইটো আপুনি যিটো উইকলি চেলেঞ্জ সেইটো যদি সম্পূৰ্ণ হিচাপে পূৰণ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ৰিচ এংগেজমেণ্ট বাঢ়ি যাব। সকলোৱে আশা কৰিছোঁ সকলোৱে মই স্ক্ৰীণ ৰেকৰ্ডিঙৰ সহায়ত কেনেকৈ গ'লটো ছেট কৰে, নিজৰ কণ্টেণ্টৰ গ'লটো কেনেকৈ ছেট কৰে, মই স্ক্ৰীণ ৰেকৰ্ডিঙৰ সহায়ত মই সকলোকে দেখুৱাই দিম। যে আপোনাক কি গ'লটো হ'ল নাম্বাৰ ওৱান পোষ্ট। পোষ্টত কিমান পোষ্ট কৰিব পাৰিব সেইটো আপুনি ছেট কৰি ল'ব পাৰিব। নাম্বাৰ টু ষ্টৰিজ, কিমানটা ষ্টৰি আপুনি সপ্তাহটোত দিব পাৰিব সেইটো আপুনি ছেট কৰিব পাৰিব। কিমানটা ৰিচিপশ্যন আপুনি সপ্তাহটোত দিব পাৰিব সেইটো আপুনি ছেট কৰি ল'ব পাৰিব। নাম্বাৰ থ্ৰী, আহক বলক দেৰি নকৰি স্ক্ৰীণ ৰেকৰ্ডিঙৰ মাধ্যমত কেনেকৈ গ'লবিলাক আমি নিজৰ কণ্টেণ্টৰ গ'লবিলাক নিজে কেনেকৈ ছেট কৰিব পাৰি সেইটো স্ক্ৰীণ ৰেকৰ্ডিঙৰ সহায়ত দেখুৱাই দি আছোঁ। প্ৰথমে মই স্ক্ৰীণ ৰেকৰ্ডিংটো অন কৰিলোঁ। ইয়াৰ পিছত এতিয়া মই ফেচবুক প্ৰফাইলত গুচি যাম। এতিয়া ফেচবুক প্ৰফাইলত ক্লিক কৰাৰ পিছত এতিয়া আহিলোঁ, এই প্ৰফাইলত ক্লিক কৰিলোঁ। এতিয়া যে ডেছবৰ্ড ওলাই আছে, ডেছবৰ্ডত এতিয়া ক্লিক কৰিম। এতিয়া চাইছে ইয়াত পোষ্ট আছে, ষ্টৰিজ আছে, ৰিচিপশ্যন আছে। এতিয়া পোষ্টত মই যদি ক্লিক কৰোঁ, পোষ্টত ক্লিক কৰিলোঁ। ইয়াত চাওক ক্ৰিয়েট আৰু আপডেট গ'ল। এতিয়া পোষ্টত আছে 30টা হেৰি দিছিলে, মই 40টা হৈ গ'ল। এতিয়া সেইটো এতিয়া যদি মাইনাছ কৰিলে কমিব আৰু প্লাছ কৰিলে বাঢ়িব। এতিয়া ফেচবুকৰ ফালৰ পৰা মোক 30টা দিছিলে, এতিয়া সেইটোক আৰু হেৰি কৰিব নোৱাৰি, বঢ়াব নোৱাৰি, কিন্তু মাইনাছ কৰিব পাৰি। এইটো পোষ্টটো গ'ল। ষ্টৰিজ ইয়াত 14টা দিয়া আছে। যেতিয়া মই ষ্টৰিত ক্লিক কৰিলোঁ, এতিয়া আপডেট গ'লত যেতিয়া মই ক্লিক কৰিম, তেতিয়া ইয়াত প্লাছ চিন কৰিলে চাব বাঢ়িব, প্লাছ চিন কৰিলে বাঢ়িব, মাইনাছ কৰিলে কমিব। এনেকৈ এতিয়া ধৰক মই 8টামান 7, 8 মই যিটো ষ্টৰি আছে সেইটো মই 14টা আছিলে, মই 8টা কৰি দিলোঁ। এতিয়া যদি মই আপডেট কৰি দিওঁ, এতিয়া পাৰফৰ্মেঞ্চখিনি বহুতখিনি বাঢ়ি গ'ল। এতিয়া ঠিক তেনেদৰে ৰিচিপশ্যনটো মই হেৰি কৰা নাই। ৰিচিপশ্যনটো আপোনালোকেও ৰিচিপশ্যনটো চি হোৱাই অডিয়েঞ্চ ৰিচিপশ্যন, ফাইণ্ড ৰিচিপশ্যন। ৰিচিপশ্যনত কি ইয়াত চাওক, টিম ইণ্ডিয়া আছে, ফিফা আছে,
কাবিৰিছ গড কবিৰ তেনেকৈ ভিন্ন টপিক্স আছে এইবিলাক টপিক্স লৈ আপুনি সেইটো ভিডিঅ' ক্ৰিয়েট কৰিব পাৰে এইবিলাক টপিক্স লৈ ভিডিঅ' ক্ৰিয়েট কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ যিটো হেৰি আছে এইটো ৰিচিপশ্যনটো কমপ্লিট হ'ব এতিয়া আশা কৰোঁ সকলোৱে বুজি পাইছে ৰিচিপশ্যন কি বস্তু অৰ্থাৎ যিবিলাক ৰিচিপশ্যনৰ ভিতৰত যিকেইটা ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি আপুনি যদি ভিডিঅ' ক্ৰিয়েট কৰে আৰু সেইটোত ক্লিক কৰি দিয়ে তেতিয়া আপোনাৰ ৰিচিপশ্যনটো কমপ্লিট হৈ যাব আৰু বাকীখিনিতো গমেই পালে পোষ্টটো অৰ্থাৎ আপোনাৰ যিটো ফেচবুকৰ ফালৰ পৰা দিয়ে সেইটো আপুনি কম বেছি কৰি কমাই দিব পাৰিব কিন্তু বঢ়াব নোৱাৰিব কমাব পাৰিব তাৰ গ'লবিলাক আৰু হেৰি ষ্ট'ৰেজৰ ক্ষেত্ৰতো তেনেকৈ ফেচবুকে যিটো যিমানটো ষ্ট'ৰী এজনক দিয়ে তাতকৈ আপুনি কমাব পাৰিব কিন্তু ষ্ট'ৰী বঢ়াবও পাৰিব কমাব পাৰিব কিন্তু পোষ্টটো বঢ়াব নোৱাৰিব মই কৈ আপোনালোকক দেখুৱালোঁ আৰু ৰিচিপশ্যনটো আপোনালোক সকলোৱে বুজি পালে যে সকলোৱে ভালে থাকিব সুস্থ থাকিব আজিলৈ ইমানেই এয়াই আছিল আজি ট্ৰেণ্ডিং টপিক যে নিজৰ গ'লটো নিজে কেনেকৈ মানে আপগ্ৰেড নিজৰ কণ্টেণ্টৰ গ'লটো নিজে কেনেকৈ ছেট আপ কৰি ল'ব পাৰি সেইটোৱে আছিল আজি ট্ৰেণ্ডিং টপিক সকলো ভালে থাকিব সুস্থ থাকিব আজিলৈ ইমানেই লগ পাম নেক্সট এটা ভিডিঅ'ত থেংক ইউ